ডিব্ৰুগড় জিলাৰ জকাই খামতিঘাটত চলিছে অবৈধ বালি পলক খনন। কাৰ ছত্ৰছায়াত এই খনন কাৰ্য। উল্লেখযোগ্য যে খামতিঘাটত উন্নয়ন সমিতিৰ তথা স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি বিগত এটা বছৰত কেইবাটাও চৰ চাপৰি নিক্ষেপ কৰি খনন কৰাৰ পাছতো বন বিভাগ নিমাত কিয়? অঞ্চলটোৰ কেইবাখনো গাঁৱৰ লগতে নতুনকৈ নিৰ্মাণ হ'বলগীয়া আয়ুৰ্বেদিক চিকিৎসালয়ৰ চৌহদৰ বাবেও আহিছে ভাবুকি। ঠিকাদাৰ লিয়ন বৰুৱাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ স্থানীয় ৰাইজৰ। ৰাজহুৱা সভাৰ সিদ্ধান্ত অনুসৰি সমাজ বিৰোধী কাম বন্ধ নকৰিলে অঞ্চলটোত আৰম্ভ হ'ব ভয়াৱহতাৰ ৰূপ ধাৰণ যে নিশ্চিত। অঞ্চলটোৰ এনে সমস্যা সমাধানৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু বন মন্ত্ৰীলৈ ৰাইজে জনালে আহ্বান। নমস্কাৰ, আপোনালোকে এই খামতিঘাট অঞ্চলত আহি খামতিঘাটৰ আমাৰ যি ৰাজহুৱা সমস্যা, সেই সমস্যাটো ৰাইজৰ আগত বা প্ৰশাসনৰ বিভাগীয় প্ৰশাসনৰ ওচৰত অৱগত কৰাৰ ক্ষেত্ৰত আপোনালোকে যি অৰিহণা যোগাইছে তাৰ বাবে আপোনালোকৰ ওচৰত চিৰকৃতজ্ঞ। এতিয়া কথা হ'ল, আমাৰ খামতিঘাটৰ বালি মহলটো চৰকাৰীভাৱে যিহেতু নিবিদা হৈছিলে, তেওঁলোকৰ যিটো এৰিয়া আমি এতিয়া বৰ্তমান অৱস্থাত জানিব পাৰিছোঁ প্ৰায় 5 হেক্টৰ মাটিৰ এটা এৰিয়াৰ ওপৰত মানে নিবিদা হৈছিলে আৰু সেইমতে তেওঁলোকে বালি খনন কাৰ্য চলাই আছে। কিন্তু যোৱা বছৰ বিশেষকৈ আমি ৰাইজে কথাবিলাক জনা নাছিলোঁ, তেওঁলোকক কিমান এৰিয়া দিছে আৰু তেওঁলোকৰ যিটো বাউণ্ডাৰী বা সীমা, সেই সীমাটো ৰাজহুৱাভাৱে কোনো চিনাক্তকৰণ কৰি দিয়া নাছিলে, ৰাইজক অৱগত কৰা নাছিলে। মহলদাৰে নিজে ইচ্ছা অনুসৰি নিশ্চয় সেইখিনি খান্দিলে। এতিয়া দেখা গৈছে যে প্ৰায় 15-20 বিঘা মাটি তেওঁলোকে বেআইনীভাৱে খনা আমিও ধাৰণা কৰিব পাৰিছোঁ। গতিকে এই বিষয়টো যেতিয়া জিলা আয়ুক্ত মহোদয়ক অৱগত কৰা হৈছিলে ৰাজহুৱাভাৱে, আজি প্ৰায় 15-20 দিনৰ আগত জকাই খণ্ড উন্নয়ন বিষয়া, খণ্ড বন বিষয়া আহি মোক গাঁও প্ৰধান হিচাপে, স্থানীয় গাঁও প্ৰধান হিচাপে মোক এৰিয়াটো তেওঁলোকে দেখুৱাই দিছিলে আৰু সেইমতে আজি তাৰিখত অৱশ্যে তেওঁলোকৰ সীমাৰ ভিতৰতে খান্দি আছে বুলি আমি হেৰি কৰিছোঁ। পূৰ্বেই খান্দিলে যোৱা, তেতিয়া আমি সাধাৰণ ৰাইজে আমি জনা নাছিলোঁ তেওঁলোকৰ এৰিয়াটো ক'লৈকে আছে। নাম্বাৰটোৰ কথা নাজানো বিশেষ, কিন্তু এনেই খামতিঘাট বালি মহল বুলিয়ে জানো আমি জনামতে। গতিকে খান্দিলে নিশ্চয় খান্দিলে। এনেই আমি লিয়ন বৰুৱা বুলি এজন ঠিকাদাৰ বুলি জানো আৰু ইমান বিশেষ তেখেতৰ পৰিচয়টো নাজানো, ক'ত থাকে কি কথা। লিয়ন বৰুৱা বুলি শুনিছোঁ তেখেতক। গতিকে আমাৰ ক'বলগীয়া এইখিনি কথা আছিলে। গতিকে আমি আপোনালোকৰ যোগেদি জিলা প্ৰশাসনক বা বিভাগীয় ঊৰ্ধ্বতম কৰ্তৃপক্ষক বিষয়টো অৱগত কৰিব বিচাৰোঁ, যাতে ইয়াৰ উচিত এটা তদন্ত কৰি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰে। তাৰ বাবে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছোঁ। এই সম্বন্ধলৈ মই যোৱাকালি আমাৰ ৰাইজৰ সহযোগত ডিএফঅ'ক লগ কৰিছিলোঁ। ডিএফঅ' ছাৰক এই কথাটো আমি মৌখিকভাৱে অৱগত কৰা হৈছিল আৰু তেখেতে ক'লে কি যে এই বিষয়ে মই আননোন বুলি ক'লে। তো এতিয়া বোলে মই এইটো এনকুৱাৰী কৰিম বুলি ক'লে। মই অকলেই তেখেতক ফেচ কৰিছিলোঁ, লগ কৰিছিলোঁ ডিএফঅ' ছাৰক। তো এতিয়া আমি দেখা গৈছে যে দলংখন আপোনাৰ যিখিনি খনন কাৰ্য কৰিছে, খনন কাৰ্যৰ এৰিয়াৰ পৰা আমাৰ যিখন বুঢ়ীদিহিঙৰ যিখন দলং, এই দলংখন প্ৰায় এফেক্ট হোৱা আপোনাৰ 100%ই চিয়'ৰ। আৰু ইয়াত যিখিনি মানুহে গৰু চৰু পোহপালন কৰিছিলে খেতিয়কসকলে, তাৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে। আৰু তেওঁলোকৰ যিটো এৰিয়া আছিলে মাৰ্জিন এৰিয়াত খানাত আমাৰ ৰাইজৰ কোনো আপত্তি নাই। কিন্তু এতিয়া দেখা গৈছে যে তেওঁলোকৰ মাৰ্জিন সীমা বাঢ়ি হৈ গৈছে। ডিমাৰ্কেশ্যন কৰিবলৈ DC কোৰ্টত আমাৰ এখন দৰখাস্ত দিয়া হৈছিল। তাৰ আগতেও আমাৰ মহিলা সমিতি মানুহে গৈ DC কোৰ্টত গৈ DCকে অৱগত কৰিছিল, কিন্তু তেওঁলোকে এইবিলাক বিষয়লৈ কোনো কাণ সাৰ নিদিয়া বুলি আমি জানিবলৈ পাৰিছোঁ। গতিকে এই বিষয়লৈ আপোনালোকে আহি পেলাই যে ৰাইজৰ মাজত যি থিয় হৈছে, তাৰ কাৰণে আপোনালোকৰ ওচৰত আমাৰ অশেষ ধন্যবাদ। ইতিমধ্যে আমাৰ এজন উপযুক্ত ব্যক্তিয়ে যিখিনি কথা ক'লে, ময়ো সেই উদ্দেশ্যেই কৈছোঁ। কাৰণ এতিয়া ভাবুকি যথেষ্ট হৈছে। আমাৰ বিশেষকৈ মাটিডোখৰ নাইকিয়া হোৱাৰ পৰা এতিয়া আপোনালোকে অনুমান কৰিছে অন্ততঃ 20 বিঘামান মাটি হ'ব যেন অনুমান কৰিছোঁ, কিন্তু মনল আনি জুখিলে হ'ব। কিন্তু জোখাতকৈ আমি যিটো অনুমান কৰিছোঁ, কিন্তু তাতকৈ ভিতৰত আৰু কিছু কৰি থৈ দিছে। অকল সেয়ে নহয়, এই ভিতৰটো চালে আপোনালোকে গম পাব ডাঙৰ এটা খাল খান্দি থৈছে। এইখিনি মাটিটো তেওঁ হাত দিব নাপাইছিলে নিয়মতে। কিন্তু যি নহওক, এতিয়া কথা হ'ল তাৰ উপৰি যেতিয়া আমাৰ এই চাপৰিটো ধ্বংস কৰিলে, ধ্বংসমুখী হেৰিলৈ আনিলে, তাৰ পৰা আমাৰ চৰণীয়া পথাৰ নাইকিয়া হ'ল। এতিয়া আপোনালোকে
অনপৰ গম পাইছে হ'বাই এখন ৰাষ্ট্ৰীয় চিকিৎসালয় ইয়াত গঠন হ'ব এতিয়া যদি এইধৰণে খহিয়ে যায় খহাটো খহিব কাৰণ যেতিয়া নদীৰ সোঁত আহিব নদীয়ে কোনফালে বাট লয় তাৰো চিন নাই গতিকে সেই বডিৰ হেৰি ৰোধ মানে কৰিছিলে আমাৰ এই মাটি কিছু পৰে মানে আচলতে প্ৰকৃততে কিন্তু এতিয়া সেই ৰোধ কৰিবলৈ মানে আমাক ক্ষমতা নিদিয়া হ'ল কিন্তু এজন তেওঁ চৰকাৰী পঞ্জীয়তকৃত হেৰি কি কয় ঠিকাদাৰ আছিলে চৰকাৰীভাৱে পঞ্জীয়িত কিন্তু চৰকাৰী মতে যিটো কাম কৰিব লাগে চৰকাৰে য'ত দিছিলে তেওঁ সেইখিনি বস্তুহে নিব লাগে তেওঁ বালি মহল কৰিছিলে মাটি খান্দি নিয়া পলস খান্দি নিয়া সেইটো ব্যৱস্থাটো তেওঁ কৰিব নালাগিছিলে সেইটোতো যথেষ্ট অপৰাধ কৰিছে কাৰণ যিটো অপৰাধে মানে হয়তো আমি আজি এখন সভা পাতিবলগীয়া হ'ল অকল সেইজনৰ কাৰণেই গতিকে এতিয়া সঁচাকৈ চাবলৈ গ'লে অলপমান দুখনীয় হেৰি আৰু দুখৰ বিষয়তে মই এতিয়া লাখুত লৈ ল'বলগীয়া হৈছে অলপ বয়সো হ'লোঁ ডিব্ৰুগড়ৰ পৰা জিতু দাস মাই নিউজ এনি